অংগ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি নলবাৰী জিলাখনৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল লাভ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে। নলবাৰীক শিক্ষাৰ নৱদ্বীপ বুলি কয়, গতিকে এই শিক্ষাৰ নৱদ্বীপৰ এচাম মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৈতে মনৰ কথা ভগাই লোৱাৰ সুযোগ পাই নিজেও আনন্দিত হৈছো আৰু আশা কৰিছো এইসকল ছাত্ৰ ছাত্ৰী ভৱিষ্যতে নলবাৰীৰ সমাজ জীৱনৰে নহয় অসমৰ সমাজ জীৱনৰ একোগৰাকী সম্পদ হিচাপে গঢ় ল'ব আৰু তেওঁলোকক লৈ আমি যথেষ্ট গৌৰৱ কৰাৰ অৱকাশ থাকিব। বিদ্যালয়ৰ পোচাকক লৈ ইউনিফৰ্মক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ বক্তব্যটো আমি দেখিছো। বক্তব্যটোক লৈ পেলাই বিতৰ্ক সূচনা হৈছে আৰু সূচনা হোৱাটো উচিত, কিন্তু মই ৰণোজ পেগু ডাঙৰীয়াক বিশেষ দুখ দিব বিচৰা নাই। তেওঁ এইকাৰণে দুখ দিব বিচৰা নাই, তেওঁতো এটা অকপট স্বীকাৰোক্তি কৈছে যে মই 600 টকাত দুযোৰ ইউনিফৰ্ম দিব লাগে। এতিয়া দুযোৰ ইউনিফৰ্মৰ দাম 600 টকা ধাৰ্য কৰি দিয়া মানুহজন কোন? মুখ্যমন্ত্ৰী নেকি? কাৰণ ল'ৰা ছোৱালীয়েতো ভোট দিব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালীয়ে ভোট দিব পৰাহেঁতেন তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত আঁচনিৰ মূল্য অলপ বেছি হ'লহেঁতেন। এতিয়া যিসকলে ভোট দিবলৈ পাৰে, য'ত ভোটাৰ সৃষ্টি হয়, এনেকুৱা হিতাধিকাৰীৰ কাৰণে আঁচনিত ধনৰ অভাৱ নহয়। মোৰতো সন্দেহ হয় কেতিয়াবা 600 টকা কিয় দি আছে, তাৰো আকৌ 200 মান টকা বেলেগ কোনোবা হিতাধিকাৰী আঁচনিত দি 400 টকাতে দুযোৰ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰে নেকি, মোৰ সন্দেহ হয়। এতিয়াতো পলিষ্টাৰ দি আছে, তেতিয়া বস্তা কাপোৰৰ পিন্ধাব লাগিব। গতিকে মূল কথাটো হৈছে যে 600 টকাত দুযোৰ ইউনিফৰ্মৰ ধাৰণা কৰাটোৱে দুৰ্ভাগ্যজনক। আৰু ৰাজ্যখন ইমান অচলাৱস্থাত আছে বুলি, ইমান দুখীয়া, ইমান পয়া লগা অৰ্থনীতিত আছে বুলি আমি অনুভৱ কৰা নাছিলো যেতিয়ালৈকে এই কথাটো ৰাজহুৱা হোৱা নাছিল যে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ মূল্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ পুঁজিৰ অভাৱ হৈছে। এতিয়া তেওঁলোকৰ অধিৱেশন আহি আছে, গতিকে এই ছাত্ৰ ছাত্ৰীসকলেতো বৰ মামা বুলি মাতে, তেওঁ কয় যে নিজৰ ভাগিনসকলৰ প্ৰতি দায়বদ্ধ। এতিয়া 38 ডিগ্ৰী 37 ডিগ্ৰী গৰমত 70% পলিষ্টাৰ মিহলি কাপোৰ নিজৰ ভাগিনসকলক পিন্ধাবনে নিপিন্ধাই, সেই কথাটো সহৃদয়তাৰে উপলব্ধি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছো। পইচা পাতিৰ যদি ইমান অভাৱ হৈছে ৰাইজে বুজি ল'ব আৰু যে চৰকাৰখন দেউলীয়া হৈছে, দিবলৈ একো নাই। কিন্তু যদি দেউলীয়া হোৱা নাই, যদি ভিক্ষাৰ জুলুঙালৈ ঘূৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হোৱা নাই, তেতিয়াহ'লে এই ইউনিফৰ্মৰ কাৰণে অলপ বেছি পইচা ধাৰ্য কৰি অলপ ভাল কোৱালিটিৰ কাপোৰ ছাত্ৰ ছাত্ৰীসকলক পিন্ধাবৰ কাৰণে চৰকাৰক দাবী জনাইছো। এটা হৈছে অবৈধ বাংলাদেশীৰ আগ্ৰাসন, সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন, সেইটোৰ বিৰুদ্ধে দশক ধৰি যুঁজি আছো। আমাৰ মাটি বাৰী দখল কৰিছে, আমাৰ জীয়ৰী বোৱাৰীৰ গাত হাত দিছে, জনগাঁথনি সলনি কৰিছে, ৰাজনৈতিক ক্ষমতা আমাৰ হাতৰ পৰা কাঢ়ি লৈ গৈছে। তাৰ সমানে এটি আগ্ৰাসন আৰম্ভ হৈছে বহিৰাগত অনা অসমীয়া এচাম লোকৰ, এচাম সম্প্ৰদায়ৰ আগ্ৰাসন। আমি ইয়াৰ আগতে গুৱাহাটীৰ মাজমজিয়াটো দেখিলো যে অসমীয়া মানুহ এজনক গুৰুলকে প্ৰহাৰ কৰিলে। আৰক্ষীয়ে ক'লে যে এইটো ধন দাবীৰ ঘটনা। আমি কৈছো ধন দাবীৰ ঘটনা যদি আটক কৰক, আমাৰ ক'বলগীয়া একো নাই, আমি কোনো ব্যক্তি বিশেষৰ সপক্ষে বা বিপক্ষে নহয়। কিন্তু কথাটো হৈছে ধন দাবীৰ ঘটনাত মানুহ এজনক প্ৰহাৰ কৰি আকৌ বিহাৰ জিন্দাবাদ বিহাৰী জিন্দাবাদ কিয় দি আছে? মানে সাম্প্ৰদায়িক চেতনাৰে পুষ্ট হৈ কামটো কৰিছে। এতিয়াও সামাজিক মাধ্যমত এটা ভিডিঅ' দেখি আছো, আজিকালি সামাজিক মাধ্যমৰ ভিডিঅ' দেখিলেই গম পোৱা নাযায় আচলতে এইটো সঁচা নে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বনাইছে। কিন্তু বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতাৰে সৈতে তদন্ত কৰিব লাগে আৰু যিয়ে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে, যিয়ে এনেকুৱা ধৰণৰ কথা কৈছে, ধৰি আনি শাস্তি দিব লাগে। অসমত আমি সকলো জাতি ধৰ্ম সম্প্ৰদায় একেলগে মিলি জুলি চলি থাকো। বাহিৰৰ পৰা কোনোবা আহিছে, ভাৰতীয় মূলৰ যদি হয়, ইয়াত ব্যৱসায় বাণিজ্য কৰক, ভাৰতীয় লোক যদি হয়, ইয়াত দুবেলা দুমুঠি আহাৰৰ সন্ধানত আহিছে, সেইটো বেলেগ কথা। কিন্তু অসমীয়া মানুহৰ মূৰত উঠি নাচিব নোৱাৰিব নহয়। অসমতে অসমীয়া মানুহক পদদলিত কৰিবলৈ চেষ্টা কৰা এনেকুৱা ধৰণৰ কথা কোনো কাৰণত মানি নলওঁ আৰু চৰকাৰক আহ্বান জনাইছো যে অসমীয়া মানুহৰ আবেগৰ সৈতে, ধৈৰ্যৰ সৈতে এই ধৰণে খেলি থকাতকৈ এনেকুৱা অপশক্তিৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লৈ দেখুৱাওক। আমাৰ এই নম্বৰত 9181 307 221